নমস্কাৰ ছাত্ৰ বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ইতিহাস বিভাগৰ মেজৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত এবাৰ ইতিহাস বিভাগৰ মেজৰ পাঠ্যক্ৰমত দুখন পেপাৰ আছে এখন পেপাৰ হ'ল হিষ্ট্ৰী অফ ইণ্ডিয়া ফ্ৰম circa 300 BC to 500 AD ইয়াত এই সাৰ্কা যেটো শব্দ এই সাৰ্কা শব্দটোৱে আনুমানিক বুজাইছে আনুমানিক খ্ৰীষ্টপূৰ্ব 300 পৰা 500 খ্ৰীষ্টাব্দলৈকে এখন প্ৰথমখন মেজৰৰ কিতাপ আৰু দ্বিতীয়খন মেজৰৰ কিতাপ হ'ল ফ্ৰম পোষ্টগুপ্ত পিৰিয়ড টু 1206 লৈকে ইয়াত যিখন প্ৰথমখন মেজৰৰ কিতাপ যিখন খ্ৰীষ্টপূৰ্ব 300 পৰা খ্ৰীষ্টাব্দ 500 লৈকে আছে এখন বহুত ইন্টাৰেষ্টিং পেপাৰ Maurya to Guptas ইয়াত সেই সময়ৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সকলো পৰিস্থিতি আলোচনা কৰা হৈছে ছাত্ৰ বন্ধুসকলে কিতাপৰ কথা সুধিছিলে যে কেনেকুৱা কিতাপ আহিব বজাৰত তোমালোকে চাগে সিলেবাসখন ডাউনলোড কৰি লৈছা আৰু সিলেবাসখনত থকা প্ৰতিটো বিষয় পুংখানুপুংখকৈ অধ্যয়ন কৰিছা প্ৰকৃততে হিষ্ট্ৰীৰ যিখিনি তথ্য যিখিনি chronology. So before choosing a book or before writing a book, one has some concrete knowledge about the timeline of history. Is a kuntu যুগৰ পিছত কোনটো যুগ আহিছে কোনটো সময়ৰ পিছত কোনটো সময় আহিছে এই সম্পৰ্কে ভালদৰে অধ্যয়ন কৰাটো প্ৰয়োজন এতিয়া মই এটা অভিজ্ঞতাৰ কথা কৈছো যে কালি মই তোমালোকক এই কোৰ্সটো সম্পৰ্কে ভালদৰে জনাবলৈ দুখন কিতাপ চাইছিলো এই দুখন কিতাপত কেতবোৰ ভয়ংকৰ তথ্য দেখিলো সেই ভয়ংকৰ তথ্যখিনি তোমালোকৰ লগত ভাগ বতৰা কৰিব খুজিছো যদি পাৰা সেই কিতাপবোৰৰ পৰা তেনে কিতাপবোৰৰ পৰা আঁতৰি থাকিবা ইয়াত হিষ্ট্ৰী অফ ইণ্ডিয়া ফ্ৰম 300 BC টু 500 AD লৈকে যিখন কিতাপ সেই কিতাপখনৰ 2 নম্বৰ যেটো ইউনিট আছে সেই ইউনিটটোত আছে ইণ্ডো গ্ৰীক সকস এণ্ড পহলবস PAHLAVA পহলব এতিয়া পহলব যেটো ডাইনেষ্টি সেই ডাইনেষ্টিটো আফটাৰ ফল অফ দ্য মৌৰ্যাছ dynasties had emerged into India came into India and Pahlavas or Parthians were one of these migrated groups প্ৰব্ৰজনকাৰী শাসক গোটবিলাকৰ ভিতৰত এই পহলব বা পাৰ্থিয়ান সকল অন্যতম কিন্তু কালি মই যিখন কিতাপ চালো সেই কিতাপখন তোমালোকৰ এজন চিনাকি লেখকে লিখিছে দেই এজন চিনাকি লেখকে লিখিছে সেই চিনাকি লেখকজনে কি কৰিলে এই পহলবটো পল্লব বুলি উল্লেখ কৰিলে যিসকলে এই ভিডিওটো চাই আছা তেওঁলোকে আজি বজাৰলৈ গৈ কিতাপখন চাবাগে একেলগে খৰটুকিয়াকে দুখন কিতাপ ওলাইছে একেজন লেখকৰে এই যে খৰটুকিয়াকে ডালখলিয়া দৌৰৰ নিচিনাকে দৌৰি যে কিতাপবোৰ উলিয়াই তাত কিমান ভুল থাকে তোমালোকে উপলব্ধি কৰা যে পল্লব ডাইনেষ্টিটো এটা সুকীয়া ডাইনেষ্টি পহলব ডাইনেষ্টিটো এটা সুকীয়া ডাইনেষ্টি এখিতে মই উল্লেখ কৰিব বিচাৰো যে পল্লব ডাইনেষ্টিটোৰ সম্পৰ্কে সেকেন্ড পেপাৰখনত আছে যত পল্লব ডাইনেষ্টিটো চালুক্য সকলৰ পিছত আছে ইউনিট 2 আফটাৰ দা চালুক্যস পল্লব বিলাকৰ কথা আছে কিন্তু ইয়াত যিখন 300 BC to 500 AD পল্লব ডাইনেষ্টি সম্পৰ্কে আছে পল্লব ডাইনেষ্টিটো সম্পৰ্কে নাই So there is a big difference, there is a vast difference between the timeline of Pallavas and Pahlavas. The Pahlavas were popularly known as Parthians. কিন্তু এই ইতিহাসৰ কিতাপ লেখকটা জনে এই কথাটো যদি না জানে কি কিতাপ লিখিছে তেওঁ হে কিহৰ কিতাপ লিখিব পাৰিব এই যে হিষ্টৰিকেল টাইমলাইন বিলাক নজনাকে যদি এখন কিতাপ লিখিবলৈ যায় তেওঁ লেখক হোৱাৰ যোগ্যতাই নাই তেওঁ ইতিহাসক নেজানে তেওঁ ইতিহাসক বেপেৰুৱা কৰি পেলাইছে আৰু অতি খৰটুকিয়াকে ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন কিতাপ বজাৰত উলিয়াই দিয়ে লেখকৰ দায়িত্ব শেষ কৰাটো উচিত নহয় ছাত্ৰ বন্ধুসকল আজি যিসকল ইন্টাৰেষ্টেড ষ্টুডেণ্ট তেওঁলোকে মোক বাৰে বাৰে কৈ আছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি হিষ্ট্ৰী কিতাপ দেখুৱাওক আৰু তোমালোকৰ হাবিয়াসৰ প্ৰতি লক্ষ্য ৰাখি মই এই কিতাপখন আনিছিলোঁ কিন্তু দেখিলোঁ এই বিয়াগুম ভুলটো ইয়াত মই আকৌ কৈছো যিখন মেজৰৰ ফাৰ্ষ্ট পেপাৰ ফ্ৰম 300 BC to 500 AD তাৰ দ্বিতীয় ইউনিটত যেটো আছে ইণ্ডো গ্ৰীক সক এণ্ড পহলবস
এই পহলৱসকল পল্লৱ নহয়। এই পহলৱসকল হ'ল পাৰ্থিয়ানসকল, যাৰ কথা এই লেখকজনে তেওঁৰ কিতাপত উল্লেখেই কৰিবলৈ নোৱাৰিলে, বা তেওঁ নেজানেই যে পহলৱসকলনো কোন। এই যে টাইম লাইনৰ পাৰ্থক্যটো নাজানি ইতিহাসৰ কিতাপ লিখিবলৈ ধৃষ্টতা কৰা এই লেখকসকল বা এই লেখকজন, তেওঁলোকে এনেদৰে ছাত্ৰ ছাত্ৰীৰ মূৰ খোৱাৰ কোনো অধিকাৰ নাই। ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিছে। আৰু এই ধৰণৰ যদি কিতাপ লিখি লেখকৰ দৌৰত দৌৰিবলৈ হয়, তেতিয়াহ'লেতো এটা অশুভ ইংগিত সমাজখনলৈ তেওঁ কঢ়িয়াই আনিছে, অশুভ ইংগিত তেওঁ ছাত্ৰ সমাজলৈ কঢ়িয়াই আনিছে। এনে হোৱা উচিত নহয়, এনে হোৱা উচিত কেতিয়াও নহয়। মোৰ শ্ৰদ্ধাৰ কেইবাজনো শিক্ষাগুৰুৱে মোক কয় যে অসমীয়াত লিখা কোৰ্চৰ কেতবোৰ কিতাপে ছাত্ৰ ছাত্ৰীৰ মূৰ খাইছে। মই আজি কথাটো উপলব্ধি কৰিছোঁ যে প্ৰকৃততে আমি কিতাপ লিখাৰ যোগ্যই নহয়, আমাৰ কিতাপ লিখাৰ যোগ্যতাই নাই। কিবা এটা বিষয়বস্তু লিখাৰ পূৰ্বে সেই বিষয়বস্তুটোৰ সম্পৰ্কে পুংখানুপুংখকৈ অধ্যয়ন কৰাটো প্ৰয়োজনীয়। কিন্তু তেনেধৰণৰ অধ্যয়ন নকৰি খৰতকীয়াকৈ কিতাপ উলিওৱাৰ তাৰণাত এই ধৰণৰ ভুলবোৰ যে হয়, তাৰ কাৰণে কিন্তু সেই শিক্ষকজন দোষী। কাৰণ তেওঁ এচাম ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিছে, শিক্ষাৰ যি মানদণ্ড সেই মানদণ্ডত তললৈ নিছে। কাৰণ তেওঁ নাজানেই যে হোৱাট ইজ দ্য ক্ৰনলজিকেল অৰ্ডাৰ অফ ভেৰিয়াছ ডাইনেষ্টিজ অফ এনচিয়েণ্ট ইণ্ডিয়া। হি ডোণ্ট হেভ এনি নলেজ এবাউট দ্য হিষ্টৰিকেল টাইম লাইন। নহ'লেনো তেওঁ এই পাৰ্থিয়ানবিলাক, যাক পহলৱ বুলি কোৱা হয়, পাৰ্থিয়ানবিলাক একেকেইটা পাৰ্থিয়ানকে এই চালুক্যসকলৰ লগতো লিখিছে, আৰু একেকেইটা পাৰ্থিয়ানকে আকৌ ইণ্ডোগ্ৰীকবিলাকৰ লগতো লিখিছে। এইটো হোৱাটো উচিত কেতিয়াও নহয়। গতিকে ছাত্ৰ বন্ধুসকল, কিতাপ এখন কিনাৰ পূৰ্বে ভালদৰে সেইখন চাই ল'বা, ভালদৰে সেইখন খুটি নাটি মাৰি চাই ল'বা। আৰু আজি তোমালোকে বজাৰলৈ যোৱা আৰু সেই একে লেখকৰে দুখন কিতাপ বজাৰত পাবা, তোমালোকে বজাৰত মিলাই চোৱা। ইউনিট নাম্বাৰ 2.1ৰ ইণ্ডো-গ্ৰীকছ চক এণ্ড পহলৱছ। এই যে পহলৱসকলক তেওঁ পল্লৱ বুলি উল্লেখ কৰিছে, যিটো সম্পূৰ্ণ ভুল। তোমালোকে এই সম্পৰ্কে চাবলৈ বজাৰলৈ যোৱা, কিতাপখন চোৱা, আৰু তাৰ পৰা নিৰ্ণয় কৰিবা যে এই কিতাপখন ল'বলগীয়া কিতাপ হয়নে, এই লেখকজনৰ কিতাপবোৰ পঢ়িবলগীয়া হয়নে। ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে এই সম্পৰ্কে অধিক তথ্য তোমালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা মনত ৰাখিবা, ইতিহাসটো এনেকুৱা এটা বিষয় যি ফাটি নাযায়, যি বেকা হৈ নাযায়। গতিকে ইতিহাসত যদি কিবা ভুল হয়, সেই ভুলৰ কাৰণে আমি দায়ী, যিসকলে ইতিহাসক ভালদৰে জানো, ভালদৰে বুজোঁ। ধন্যবাদ জনাইছোঁ। আজি অন্ততঃ কিতাপৰ দোকানলৈ গৈ এই লেখকজনৰ হিষ্ট্ৰী অফ ইণ্ডিয়া ফ্ৰম 300 BC to 500 AD এই কিতাপখন চোৱা আৰু উপলব্ধি কৰা যে কি ধৰণে খৰতকীয়াকৈ কিতাপ উলিয়াবলৈ গৈ এই লেখকসকলে আমাৰ মূৰ খাইছে, আমাক বিপথে পৰিচালিত কৰিছে। ধন্যবাদ।